বারমলে মুর্দাবাদ 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 রিনো চলিব বিটিআর রত গুন্ডাগিরি নয় চলিব বিটিআর রত গুন্ডাগিরি নয় চলিব আমাক শান্তি লাগিব আমাক শান্তি লাগিব প্রশাসনকারী গো ব্যাক প্রশাসনকারী গো ব্যাক বিপিএফ গো ব্যাক বিপিএফ গো ব্যাক প্রশাসনকারী মুর্দাবাদ 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 বিপিএফ মুর্দাবাদ জিন্দাবাদ জিন্দাবাদ প্রশাসনকারী গো ব্যাক বিপিএফ গো ব্যাক প্রশাসনকারী মুর্দাবাদ 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 প্রশাসনকারী গুন্ডাগিরি নয় চলিব প্রশাসনকারী গুন্ডাগিরি নয় চলিব বিপিএফ গো ব্যাক এতিয়া আমি দুৱাৰাতি অনাঘিতভাৱে যি মানে ঘটনা তিমটিলা অঞ্চলৰ মাজমজিয়াত হৈ গ'ল ইয়াৰ পৰিপ্ৰেক্ষিতত আমি অসমৰ ডিজিপি মহোদয় তথা বিটিআৰ প্ৰশাসনক এইটোৱেই দাবী জনাইছোঁ যে যি এক আচল দোষী হয় এই দোষীক আগন্তুক 24 ঘণ্টাৰ ভিতৰত কৰায়ত্ব কৰিব লাগিব আৰু দৃষ্টান্তমূলক শাস্তি দিব লাগিব কাৰণ ইউপিপিএল চৰকাৰৰ নেতৃত্বত প্ৰমোদপুৰৰ চিফ হোৱাৰ পিছত বিটিআৰ অঞ্চলত শান্তি ঘূৰি আহিছে আমি 2008-2012 যে তথ্যৰ কথা এতিয়া পাহৰিব পৰা নাই আমি নিজে গৈ বাহিৰত আছিলোঁ গতিকে আমি সেইটো দিন আৰু ঘূৰাই আনিব বিচৰা নাই গতিকে আমাৰ এই বিটিআৰ অঞ্চলত যদি কোনোবাই অশান্তি পৰিৱেশ সৃষ্টি কৰি আছে প্ৰশাসনক আমি এটি আহ্বান জনাম যে যাতে এই গুন্ডাগিৰি যাতে আগন্তুক 24 ঘণ্টাৰ ভিতৰত নিৰ্মূল কৰিব লাগে মই জানিব পাৰিছোঁ যি মানে ঘটনা তিমটিলা অঞ্চলৰ মাজমজিয়াত হৈ গ'ল ইয়াৰ পৰিপ্ৰেক্ষিতত আমি অসমৰ ডিজিপি মহোদয় তথা বিটিআৰ প্ৰশাসনক এইটোৱেই দাবী জনাইছোঁ যে যি এক আচল দোষী হয় এই দোষীক আগন্তুক 24 ঘণ্টাৰ ভিতৰত কৰায়ত্ব কৰিব লাগিব আৰু দৃষ্টান্তমূলক শাস্তি দিব লাগিব কাৰণ ইউপিপিএল চৰকাৰৰ নেতৃত্বত প্ৰমোদপুৰৰ চিফ হোৱাৰ পিছত বিটিআৰ অঞ্চলত শান্তি ঘূৰি আহিছে আমি 2008-2012 যে তথ্যৰ কথা এতিয়া পাহৰিব পৰা নাই আমি নিজে গৈ বাহিৰত আছিলোঁ গতিকে আমি সেইটো দিন আৰু ঘূৰাই আনিব বিচৰা নাই গতিকে আমাৰ এই বিটিআৰ অঞ্চলত যদি কোনোবাই অশান্তি পৰিৱেশ সৃষ্টি কৰি আছে প্ৰশাসনক আমি এটি আহ্বান জনাম যে যাতে এই গুন্ডাগিৰি যাতে আগন্তুক 24 ঘণ্টাৰ ভিতৰত নিৰ্মূল কৰিব লাগে মই জানিব পাৰিছোঁ যি মানে ঘটনা তিমটিলা অঞ্চলৰ মাজমজিয়াত হৈ গ'ল ইয়াৰ পৰিপ্ৰেক্ষিতত আমি অসমৰ ডিজিপি মহোদয় তথা বিটিআৰ প্ৰশাসনক এইটোৱেই দাবী জনাইছোঁ যে যি এক আচল দোষী হয় এই দোষীক আগন্তুক 24 ঘণ্টাৰ ভিতৰত কৰায়ত্ব কৰিব লাগিব আৰু দৃষ্টান্তমূলক শাস্তি দিব লাগিব কাৰণ ইউপিপিএল চৰকাৰৰ নেতৃত্বত প্ৰমোদপুৰৰ চিফ হোৱাৰ পিছত বিটিআৰ অঞ্চলত শান্তি ঘূৰি আহিছে আমি 2008-2012 যে তথ্যৰ কথা এতিয়া পাহৰিব পৰা নাই আমি নিজে গৈ বাহিৰত আছিলোঁ গতিকে আমি সেইটো দিন আৰু ঘূৰাই আনিব বিচৰা নাই গতিকে আমাৰ এই বিটিআৰ অঞ্চলত যদি কোনোবাই অশান্তি পৰিৱেশ সৃষ্টি কৰি আছে প্ৰশাসনক আমি এটি আহ্বান জনাম যে যাতে এই গুন্ডাগিৰি যাতে আগন্তুক 24 ঘণ্টাৰ ভিতৰত নিৰ্মূল কৰিব লাগে মই জানিব পাৰিছোঁ